আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশ্যন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিল। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশ্যন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশ্যন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেনশ্যন স্কিমৰ জাগাত নিউ পেনশ্যন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেনশ্যন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।